আর এইটো এটা মিছা প্ৰচাৰ এটা সবেই চলাই আছে যেটা ইলেকশনৰ দিনাখনলৈ এটাও উচ্ছেদ নহব উচ্ছেদ খালি মিয়াৰে হয় অসমীয়াৰ কেনেকৈ উচ্ছেদ হ'ব গতিকে এইটো যে এটা অসত্য কথা প্ৰচাৰ কৰি আছে এইটো এটা টেলিভিছন চেনেলে প্ৰচাৰ কৰি আছে যেটা ইলেকশনৰ দিনাখন এটাও উচ্ছেদ নহব পাহাৰৰ মানুহখনে নকব জানো আমাক ইমান টেনচন ইমান চিন্তাত অকল মিডিয়া কেটাই পেলুৱালে বুলি ভাবিব নাই ককচোন এখন নোটিছ আছে নেকি নোটিছ হ'ব গুৱাহাটীৰ পাহাৰৰ ওপৰত যদি মিয়া আছে মিয়াৰ ওপৰত নোটিছ হ'ব কিন্তু অসমীয়াৰ ওপৰতো নোটিছ নহয় এইটো এটা অসত্য কথা প্ৰচাৰ কৰি আছে কেইদিনমানৰ পৰা মিডিয়াই আপোনালোকে কৰে আপোনালোকে প্ৰশ্ন সোধে অপপ্ৰচাৰটো মই এটা পাৰ্টিকুলাৰ চেনেলত দেখিছোঁ এই যে এইবিলাক প্ৰচাৰ কৰাৰ কাৰণে কাৰোবাৰ হাৰ্ট এটেক হয় কাৰোবাৰ সুগাৰ বাঢ়ে কাৰোবাৰ ষ্ট্ৰোক হয় এইবিলাকৰ মিডিয়াৰ ৰেসপন্সিবিলিটি কি থাকিব কিবা এটাতো দায়িত্ব থাকিব আৰু বাৰে বাৰে আমি কৈ আছো যে গুৱাহাটীত মানুহক আমি মাটি পট্টন দি আছো তাতে কেবিনেট ডিসিশন হৈছে প্ৰিমিয়াম নোলোৱা আৰু কিমান হাজাৰ হাজাৰ মানুহে পাহাৰত পট্টা পাই আছে আৰু আপোনালোকে কৈ আছে এভিকশন কৰিব এটাতো কোনো যুক্তি নাই না কোনবা মন্ত্ৰীয়ে কৈছে না কোনবা অফিচাৰে কৈছে এনেই চলাই দিলে নিউজটো